ইফালে কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকে পালন কৰিব ঈদ উজ জোহা। ঈদৰ বাবে ব্যাপক প্ৰস্তুতি ইতিমধ্যে দেখিবলৈ পোৱা গৈছিল বিগত ৩-৪ দিন ধৰি, আৰু এতিয়া প্ৰস্তুতি সম্পন্ন। সজাই পৰাই তোলা হৈছে মছজিদ আৰু লগতে ঈদগাহ ময়দানসমূহ। আমি আপোনালোকক পোনে পোনে লৈ যাব বিচাৰিছো লখিমপুৰলৈকে। আমাৰ সাংবাদিক হাছিনুৰ উপস্থিত আছে। হাছিনুৰ, ঈদ উপলক্ষে লখিমপুৰত কি ধৰণৰ পৰিৱেশ? কাইলৈ ঈদ উজ জোহা পালন কৰিব সমগ্ৰ ৰাজ্যবাসীৰ লগতে লখিমপুৰবাসীয়ে। নিশ্চয়কৈ শান্তনু মহন্ত, কাইলৈ যেহেতু পবিত্ৰ ঈদ উল আজহা আৰু ঈদ উজ জোহাক লৈ স্বাভাৱিকতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ আৰু উদ্দীপনা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত মই লখিমপুৰৰ এটা মুছলমান অধ্যুষিত অঞ্চল বঙালমৰা, আৰু এই বঙালমৰাত মই উপস্থিত আছো। আৰু বঙালমৰাত কেনেধৰণে নিশাৰ ভাগত পৰিৱেশ ঈদ উপলক্ষে সেয়া দেখুৱাব বিচাৰিছো। সহযোগী জুবিন আছে মোৰ লগত। ঈদক লৈ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। বঙালমৰা ঈদ উদযাপন সমিতিয়ে আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে ঈদগাহসমূহ। ইয়াৰ সমান্তৰালভাৱে দেখুৱাইছো ৰাজপথ দেখুৱাব বিচাৰিছো। ৰাজপথৰ চৌদিশে আটক ধুনীয়াকৈ নানা ৰঙী লাইটেৰে সজাই পৰাই তোলা হৈছে, যিহেতু এয়া হৈছে ঈদ উজ জোহা। অৰ্থাৎ বহুতে ইয়াক ঈদ উল আজহা বুলি কয়, বহুতে ইয়াক বকৰি ঈদ বুলি কয়, বহুতে ইয়াক বৰ ঈদ বুলিও কয়। স্বাভাৱিকতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ যি পবিত্ৰ উৎসৱ আছে, দুটাকৈ ঈদ আছে, আৰু ইয়াৰ ভিতৰত ঈদ উল ফিতৰৰ পিছত এয়া ঈদ উল আজহা। আৰু ঈদ উল আজহাক লৈ স্বাভাৱিকতে উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আৰু ঈদ উল আজহাত ত্যাগৰ উৎসৱ আৰু কুৰবানী কৰা হয়, কেনেধৰণে প্ৰস্তুতি চলিছে মই এই অঞ্চলৰ এগৰাকী আলিম, এগৰাকী ইছলামিক বক্তা আছে, মই আপোনাৰ ওচৰলৈ আহিছো। প্ৰথমে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ঈদক লৈ এইবাৰ কেনেকুৱা প্ৰস্তুতি, কি বাৰ্তা দিব বিচাৰিছে? হয়, NB লাইভক মই ধন্যবাদ জ্ঞাপন কৰিছো, লগতে গোটেই অসমবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছো, আন্তৰিক শুভেচ্ছা। এই ঈদ হ'ল ঈদ উল আজহা। এইটো হ'ল ত্যাগৰ এটা মাহ। এই মাহত ত্যাগেই সকলো মানুহৰ আত্মসন্তুষ্টি, সকলো মানুহৰ লগত মিলা প্ৰীতি বজাই ৰখা, এইটো আমাৰ কৰ্তব্য। আৰু মই গোটেই অসমবাসীক ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে মই এটা অনুৰোধ জনাম মুছলিম জগতক, মুছলমান ভাই বন্ধুসকলক, যাতে তেওঁলোকে কুৰবানী দিয়াৰ সময়ত যিটো চৰকাৰী নিয়ম নীতি আমাক জাৰি কৰিছে, জাৰি নকৰিলেও আমি এইটো মানি চলো, জাৰি কৰিছে আৰু ভাল পাইছো, প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছো। এই নিয়ম নীতিৰ মাজেৰে যাতে কুৰবানীসমূহ হয়, তাৰ কাৰণে মই গোটেই অসমবাসীক ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে আজি আমি বঙালমৰা ঈদ উদযাপন সমিতিৰ ফালৰ পৰা গোটেই অসমবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই নিয়মসমূহ মানি চলিব পাৰে যাতে তাৰ কাৰণে অনুৰোধ জ্ঞাপন কৰিছো, অনুৰোধ জনাইছো। আৰু লগতে সকলোৱে যাতে মিলা প্ৰীতি, আমাৰ যাতে কোনো অনৈক্য নাহে, ঐক্যতাৰ মাজত আমি এই ঈদ পালন কৰিব পাৰো, তাৰ কাৰণে মই সকলো মানুহক ঈদৰ শুভেচ্ছা জনাম। বঙালমৰা ঈদ উদযাপন সমিতিৰ সভাপতি আছে, মই আপোনাৰ ওচৰলৈ আহিছো। এইবাৰ ঈদৰ জৰিয়তে কি বাৰ্তা দিব বিচাৰিব? হয়, প্ৰথমে আমি বঙালমৰা ঈদ উদযাপন সমিতিৰ ফালৰ পৰা সমূহ ৰাইজলৈকে আগন্তুক ঈদ উল আজহাৰ শুভেচ্ছা জনাইছো। আৰু এই ঈদে যাতে বিভিন্ন জাতি, বিভিন্ন ধৰ্মাৱলম্বী ভাষা-ভাষী লোকৰ মাজত সমন্বয়ৰ যি এনাজৰীডাল আছে তাক আৰু অধিক মজবুত কৰে, তাৰ কাৰণে সকলোৰ ওচৰত অনুৰোধ জনাইছো যাতে চৰকাৰী যি SOP আছে, SOP অনুযায়ী আমি নিজৰ ধৰ্ম পালন কৰিব লাগে। নিজৰ ধৰ্ম পালন কৰিব গৈ যাতে কোনো ধৰ্মৰ অনুভূতিক আঘাত নাহানে, তাৰ প্ৰতি সকলোকে নজৰ ৰাখিবলৈ মোৰ ফালৰ পৰা অনুৰোধ জনাইছো। নিশ্চয়কৈ কাৰো ধৰ্মত যাতে ধৰ্মীয় অনুভূতিত যাতে আঘাত নহয়, সেয়া অনুৰোধ জনাইছে। কি কয় এই মুহূৰ্তত? হয়, সৰ্বপ্ৰথমে মই সমূহ অসমবাসীক পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আমি সকলো ৰাইজক, ইছলাম ধৰ্মাৱলম্বী লোকক আমি আহ্বান জনাইছো যে চৰকাৰী নীতি নিৰ্দেশনা মানি, আমাৰ যিটো ঈদ হ'ল এটা পবিত্ৰ অনুষ্ঠান, এই পবিত্ৰ অনুষ্ঠানত যাতে কাৰো ক্ষতি নকৰাকে সকলোৱে চৰকাৰী নীতি নিৰ্দেশনা মানি সমন্বয়ৰ মাজেৰে বেলেগ ধৰ্মাৱলম্বী লোকক যাতে অন্তৰত আঘাত নিদিয়াকে আমাৰ এই কুৰবানীসমূহ তেওঁলোকে যাতে সুচাৰুৰূপে পালন কৰে। আৰু আমি সকলোকে আহ্বান জনাইছো যে আপোনালোকে যেতিয়া কুৰবানী কৰে, কুৰবানী কৰি আপোনাৰ কুৰবানীৰ যিখিনি পেলনীয়া সামগ্ৰী আছে বা বস্তু আছে, সেই বস্তুখিনি আপোনালোকে গাঁত খান্দি পুতি ৰাখিব। আপোনালোকে যাতে ৰাজহুৱাভাৱে পেলাই নথয়, যাতে কুকুৰে বা কোনোবা জীৱ জন্তুৱে যাতে এইটো নি পিনে বেলেগ জেগাত পেলাই এটা শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে অপচেষ্টা চলায়, সেইটোৰ পৰা আমি সকলোকে পক্ষকে আমি সংযম হ'বৰ কাৰণে আমি আহ্বান জনাইছো। আৰু যে কুৰবানীৰ সময়ত
কোনেও যাতে এনেকুৱা কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে, যিটোৱে নেকি বেলেগ ধৰ্মৰ বা লোকক যাতে আঘাত নানে, তাৰ কাৰণে মই সকলো ৰাইজক আহ্বান জনাইছো। মই আপোনাৰ ওচৰলৈ আহিছো। কুৰবানীৰ ক্ষেত্ৰত বহুত নীতি নিৰ্দেশনা দিয়া হৈছে জিলা প্ৰশাসনৰ ফালৰ পৰা, গতিকে কি কয়, কেনেধৰণে এইবাৰ কুৰবানী কৰা হ'ব বা কেনেধৰণে এইবাৰ ঈদ উদযাপন কৰা হ'ব? হয়, সৰ্বপ্ৰথমে মই সকলো অসমবাসী ৰাইজলৈ ঈদ উদজহা উপলক্ষে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি সকলোৱে যাতে চৰকাৰে বান্ধি দিয়া নীতি নিয়মসমূহ ভালদৰে পালন কৰি ঈদ উদজহা পালন কৰিব পাৰে, তাৰ কাৰণে সকলো অসমবাসী ৰাইজক মই মুছলমান সমাজক মই অনুৰোধ জনাইছোঁ। নিশ্চয়কৈ এনেধৰণে দেখুৱাইছো। এনেধৰণে খুব ধুনীয়াকৈ প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালভাৱে যদি উত্থাপিত হৈছে আৰু সেইসকল লোকে আহ্বান জনাইছে যে কুৰবানীৰ ক্ষেত্ৰত যাতে অন্য ধৰ্মৰ অনুভূতিত আঘাতপ্ৰাপ্ত নহয়, আঘাত দিয়া নহয়, সেই ক্ষেত্ৰত ইছলাম ধৰ্মী লোকসকলে যাতে নজৰ ৰাখে, চৰকাৰী নিৰ্দেশনা মানি চলায়, তাকো আহ্বান জনাইছে বঙালমাৰাৰ এইসকল ইছলাম ধৰ্মী লোকে।